নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি এমটিএছ বা এছএছসি জিডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিঅ'গ্ৰাফিৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম, যিকেইটা আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে ভালদৰে চাই থাকিব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আপোনালোকৰ যেহেতু এছএছসি জিডি বা এমটিএছ এক্সামটো অহা 2-3 মাহৰ ভিতৰতে অনুষ্ঠিত হ'বই। এছএছসি জিডিটো ফিক্সে হৈ থাকে ডিচেম্বৰৰ পৰা জানুৱাৰী, ঠিক আছে। জানুৱাৰী 2026ত আপোনালোকৰ এক্সাম হ'বই কনফাৰ্ম। সো সেইকাৰণে এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ কোৰ্সটো কমপ্লিট নহ'ব বা সিলেবাস কমপ্লিট কৰিব নোৱাৰিব। আৰু এছএছসি জিডিটো এটা খুবেই ভাল আপোনালোকৰ অপৰচুনিটি হয়, কাৰণ তাতে বহুত পোষ্ট ওলায়, ঠিক আছে। এছএছসি জিডিত বহুতো পোষ্ট ওলায়, যাৰ কাৰণে বহুত কেণ্ডিডেট সিলেক্ট হয়। সো সেইকাৰণে ভালদৰে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি থাকক। সেয়েহে আমি আপোনালোকৰ বাবে কিছুমান PDF বনাইছোঁ আছামিজ মিডিয়ামত, কাৰণ আপোনালোকে যদি আছামিজ মিডিয়ামত চাই ভাল কিতাপ নাপায় এছএছসি জিডি বা এমটিএছৰ কাৰণে। সেইকাৰণে আমি কিছুমান আছামিজ মিডিয়ামত PDF বনাইছোঁ, আৰু এই PDFখিনি কেৱল মাত্ৰ 149ত অল ছাবজেক্ট পাই যাবগৈ, ঠিক আছে। এই PDFখিনি পাবলৈ আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব। নাম্বাৰটো হৈছে আমাৰ 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব, ঠিক আছে। এটা আমাৰ কল নাই, ইয়াতে কল ফেচিলিটি নাই, কেৱল হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰি জনাই দিব যে এছএছচিৰ কাৰণে PDFখিনি লাগে। তো কেৱল 149ত আমি আপোনালোকক গোটেইখিনি ছাবজেক্টৰ PDF দি দিম, ঠিক আছে। সোনকালে লৈ ল'ব, কাৰণ এতিয়াৰ পৰা আপোনালোকৰ বেছি সময় নাই। এতিয়াৰ পৰা দেৰি কৰি থাকিলে পিছত আপোনালোকে কমপ্লিট কৰিব নোৱাৰিবগৈ, ঠিক আছে। এতিয়া চাওঁ আমি কুৱেশ্যনখিনি আজিৰ পৰা। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, হুইচ অফ দ্য ফলোয়িং ছেপাৰেটছ ইণ্ডিয়া এণ্ড শ্ৰীলংকা? তলৰ কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? তো ইয়াৰে শুদ্ধটো অপশ্যন এ, পাক ষ্টেট, অৰ্থাৎ পক প্ৰণালীয়ে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দিছ ইজ দ্য লাৰ্জেষ্ট প্লেনেট? তলৰ কোনটো বৃহত্তম গ্ৰহ হয়? তলৰ কোনটো বৃহত্তম গ্ৰহ সুধিছে। চ' এইটো হৈ যাব অপশ্যন চি, জুপিটাৰ, অৰ্থাৎ বৃহস্পতি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য প্লেনেট ইজ নিয়েৰেষ্ট টু আৰ্থ? কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? তো বন্ধুসকল এইটো হ'ব অপশ্যন চি, মাৰ্কিউৰী, অৰ্থাৎ বুধ গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ক্ৰপ কাল্টিভেটেড ডিউৰিং উইণ্টাৰ ছিজন? শীতকালত খেতি কৰা শস্যৰ নাম কি হয়? তো শীতকালত যিটো খেতি কৰা হয় বা যিটো শস্য কৰা হয় সেইটোৰ নাম কি হয়? তো এইটো হৈছে অপশ্যন ডি, হুৱেট, ঠিক আছে। ইয়াৰে ভিতৰত অপশ্যন ডিটো হ'ব হুৱেট, অৰ্থাৎ ঘেঁহু। ঘেঁহুটো শীতকালত কৰা এবিধ শস্য হয়, আৰু এই শস্যটো ৰবি শস্যৰ ভিতৰত পৰে। অৰ্থাৎ শীতকালত যিবিলাক খেতি কৰা হয় সেইবিলাকক একেলগে ৰবি শস্য বা ৰবি খেতি বুলি কৰা হয়। চ' এই ঘেঁহুটো এটা ৰবি খেতিৰ জাত হয়। নেক্সট কুৱেশ্যন, হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কটন টেক্সটাইল ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়া এষ্টাব্লিছ? কেতিয়া আৰু ক'ত ভাৰতৰ প্ৰথম কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল? তো এইটো হৈ যাব অপশ্যন ডি, মুম্বাই 1854ত, ঠিক আছে। 1854 চনত মুম্বাইত প্ৰথম কটন অৰ্থাৎ কপাহী বস্ত্ৰ উদ্যোগ স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুৱেৰ ডাজ দ্য ৰিভাৰ গংগা অৰিজিনেট? ক'ৰ পৰা গংগা নদীৰ উৎপত্তি হৈছিল? তো এইটো হ'ব অপশ্যন বি, গংগোত্ৰী গ্লেচিয়াৰ, অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰাই গংগা নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং কণ্টিনেণ্টছ ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট? তলৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? চ' সেইখন হৈছে অপশ্যন এ, আফ্ৰিকা, ঠিক আছে। মনত ৰাখি থ'ব, আফ্ৰিকাক ডাৰ্ক কণ্টিনেণ্ট বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে কেন ইউ নেম দ্য প্লেচ ইন ইণ্ডিয়া হুৱেৰ এছিয়াছ লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্ট্ৰী ইজ চিটুৱেটেড? এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ভাৰতৰ কোনখন ঠাইত অৱস্থিত? তো এইটো হৈ যাব অপশ্যন বি, টাৱাং, অৰুণাচল প্ৰদেশ, ঠিক আছে। অৰুণাচল প্ৰদেশৰ টাৱাঙত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ অৰেঞ্জেছ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানিকাৰী দেশ কোনখন হয়? চ' বন্ধুসকল ইয়াতে এটা অপশ্যন মই বনাই দিছোঁ, ই, স্পেইন, ঠিক আছে। ইয়াতে এই চাৰিটাৰ ভিতৰত এটা শুদ্ধ নহয়, মানে স্পেইন শুদ্ধ হ'ব লাগে। আমাৰ অপশ্যনকেইটা বনাওঁতে অলপ খেলিমেলি হৈছে। চ' মনত ৰাখি থ'ব যে পৃথিৱীৰ সৰ্ববৃহৎ কয়লা ৰপ্তানিকাৰী দেশখন হৈছে স্পেইন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টাইম ডিফাৰেঞ্চ বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীণউইচ মিন টাইম? ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান হয়?
তো এইটো যাব অপশন ডি 5.5 hour অর্থাৎ 5.5 ঘন্টা নেক্সট কোয়েশ্চন অন হুইচ রিভার ইজ দ্য ভাক্ৰানাংগল ড্যাম বিল্ট ভাক্ৰানাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তো এইটো যাব অপশন বি সুটলেছ মনত ৰাখিব ভাক্ৰানাংগল বান্ধ হতদ্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোয়েশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ওয়েস্ট ফ্লোয়িং ৰিভাৰ ইন সেন্ট্ৰেল ইণ্ডিয়া মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি তো এখন আছে অপশন বি নৰ্মদা নেক্সট কোয়েশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া সিটুৱেটেড এট চেন্নাই চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰৰ নাম কি তো এটো হৈছে অপশন এ মেৰিনা বিচ তো মনত ৰাখি থব মেৰিনা সাগৰ তীৰটো হৈছে ভাৰতৰ দীৰ্ঘতম সাগৰ তীৰ আৰু এটো ক'ত আছে চেন্নাইত আছে নেক্সট কোয়েশ্চন নেম দ্য লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেগুন ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ লুনিয়া পানীৰ অশ্বখুৰা হ্ৰদটোৰ নাম কি তো এটো যাব অপশন এ চিল্কা লেক নেক্সট কোয়েশ্চন হুইচ প্লেস ৰিসিভস দ্য হাইয়েষ্ট ৰেইনফল ইন দ্য ওয়াৰ্ল্ড পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয় তো ইয়াৰে যেটো শুদ্ধতৰ হেতু অপশন বি মৌচিনৰাম ইন ইণ্ডিয়া তো ভাৰতৰ মৌচিনৰামতে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় নেক্সট কোয়েশ্চন হুইচ প্লেনেট হ্যাজ দ্য হাইয়েষ্ট নাম্বাৰ অফ স্যাটেলাইট কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে কারেক্ট आंसर হবে অপশন ডি স্যাটার্ন অর্থাৎ শনি গ্রহৰ নেক্সট কোয়েশ্চন হাউ মাচ টাইম ইজ টেকেন বাই দ্য সানলাইট টু ৰিচ দ্য আৰ্থ সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে তো মনকল এটো হ'ব অপশন এ 8 minutes and 20 seconds তো সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ প্ৰায় 8 মিনিট 20 সেকেন্ড সময় লাগে নেক্সট কোয়েশ্চন where can one find the world's biggest and smallest river island in India পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত তো এটো হ'ব অপশন সি আসাম তো এটো মনত ৰাখিব আমাৰ অসমতে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ আছে নেক্সট কোয়েশ্চন এটমস্ফেৰিক হিউমিডিটি ইজ মেজাৰ্ড বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটো কোনটো হয় অৰ্থাৎ কি যন্ত্ৰৰ সহায়ত বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয় তো এটো হ'ব অপশন ডি হাইগ্ৰোমিটাৰ নেক্সট কোয়েশ্চন হুইচ ইজ দ্য ওয়ার্ল্ডস লার্জেস্ট ডেজার্ট পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন হয় সো ইয়াতে হট ডেজার্ট বুলিও আহিব পাৰে কেতিয়াবা চাব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মানে উষ্ণ মৰুভূমি কোনখন হয় সো হেখন যাব অপশন এ সাহাৰা ঠিক আছে নেক্সট কোয়েশ্চন তো চাওক দ্য হটেষ্ট প্লেস ইন দ্য ওয়ার্ল্ড ইজ পৃথিৱীৰ সবাতোকৈ উত্তপ্ত ঠাইখনৰ নাম কি হয় তো ইয়াৰে যেটো শুদ্ধতৰ হেতু যাব অপশন ডি আজিজিয়া লিবিয়া ঠিক আছে অপশন কেইটাৰ ভিতৰত এই আজিজিয়া লিবিয়াটো হৈছে পৃথিৱীৰ ভিতৰত উত্তপ্ত ঠাই নেক্সট কোয়েশ্চন হোৱাট আৰ ইগলুস ইগলুবোৰ কি হয় আসলতে তো আমি শুনিছো ইগলুবোৰ তো ইগলুবোৰ অপশন ডি টো হ'ব কারেক্ট आंसर এ ডম শেপ হাউস অর হাট বিল্ট অফ ব্লকস অফ হার্ড আইস ইন হুইচ দ্য এস্কিমোস লিভ অর্থাৎ এস্কিমোসকলে বাস কৰা বৰফৰ টুকুৰাৰে নিৰ্মিত গম্বুজ আকৃতিৰ ঘৰ বা জুপুৰি এইবোৰ হৈছে ইগলু নেক্সট কোয়েশ্চন হুইচ ওয়ান অফ দ্য ফলোইং ইজ দ্য লিডিং প্ৰডিউসাৰ অফ ৰাইস তলৰ কোনখন দেশ ধানৰ অগ্ৰণী উৎপাদনকাৰী অৰ্থাৎ কোনখন দেশত ধান আটাইতকৈ বেছি পৰিমাণে উৎপাদন হয় তো এই দেশখন হ'ব অপশন সি চাইনা নেক্সট কোয়েশ্চনটো হৈছে হুইচ কান্ট্ৰি ৰেংকস টপ ইন দ্য মাইনিং অফ গোল্ড কোনখন দেশ সোণৰ খননত শীৰ্ষস্থানত আছে তো এইখন হ'ব অপশন এ চাইনা ঠিক আছে চীনত সোণৰ খননো আটাইতকৈ বেছি হয় নেক্সট কোয়েশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট গাল্ফ ইন দ্য ওয়াৰ্ল্ড পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি হয় তো সৰ্ববৃহৎ উপসাগৰখন হৈছে অপশন বি দ্য গাল্ফ অফ মেক্সিকো অৰ্থাৎ মেক্সিকো উপসাগৰ নেক্সট কোয়েশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ওয়াৰ্ল্ড তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী এটা চাওক এটা লাৰ্জেষ্ট যদি সুধিছে তেতিয়া হৈ যাবগে অপশন ডি আমাজন আৰু যদি লংগেষ্ট সুধিলে নীলখন হ'ব নীল নদী ঠিক আছে আটাইতকৈ দীঘলখন হৈছে নীল নদী আৰু আটাইতকৈ ডাঙৰ বা বহলখন হৈছে আমাজন নেক্সট দ্য ষ্ট্ৰেইট কানেক্টিং আৰবিয়ান সি এণ্ড দ্য বে অফ বেংগল ইজ আৰব সাগৰ আৰু বংগোপসাগৰক সংযোগ কৰা প্ৰণালীটো কোনটো হয়
তো এটো হ'ব অপচন সি পাক ষ্ট্ৰেইট অৰ্থাৎ পাক প্ৰণালী নেক্সট কোৱেশ্চনটো হৈছে which is the largest freshwater lake in the world তলৰ কোনটো পৃথিৱীৰ সৰ্ববৃহৎ অলৱণাক্ত পানীৰ হ্ৰদ তো এটো হ'ব অপচন সি লেক বৈকাল অৰ্থাৎ বৈকাল হ্ৰদ নেক্সট কোৱেশ্চন which among the following is the most popular city in the world তলৰ কোনখন পৃথিৱীৰ জনবহুল মহানগৰ তো এটো হ'বগে অপচন ডি টকিঅ নেক্সট আৰু এটো লাষ্ট কোৱেশ্চন হয় the capital of Lakshadweep is লাক্ষাদ্বীপৰ ৰাজধানী কোনখন হয় তো এটো হ'ব অপচন ডি কাভাৰাত্তি মন ৰাখি দিব লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাত্তি তো আজি ভিডিও কোৱেশ্চন কেইটা যদি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু কোৱেশ্চন বিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে বহুতো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পৰা এটা ভিডিওৰ পৰা যদি আপোনালোকৰ এটা বা দুটা কোৱেশ্চন কমন পৰি যায় তেতিয়াও চাওক আপোনালোকে যদি গুটেখিনি ভিডিও চাই বহুতো কোৱেশ্চন তাৰ পৰা কমন পৰি যাব ঠিক আছে সেইকাৰণে প্ৰতিটো কোৱেশ্চনে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি পিডিএফ খিনি লব বিচাৰে তেতিয়াহলে এতিয়া আমাক এই নম্বৰটোত মেছেজ কৰিব 8133840965 ইয়াতে আমাক মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে আপোনালোকৰ এসএসসি জিডি বা এমটিএছ ৰ পিডিএফ খিনি লাগে তো কেৱল 149 ত আমি গুটেখিনি পিডিএফ আপোনালোকক দি দিম ধন্যবাদ